আত্মাৰ বিষয়ে বহু বিজ্ঞ লোকে বহু ধৰণে ধাৰণা আৰু মন্তব্য কৰিছে। আত্মতত্বৰ এনে বহুবাদী মতবাদৰ বিষয়ে ব্যক্ত কৰি ভগৱান কৃষ্ণই এক নতুন প্ৰসংগ উল্লেখ কৰি অৰ্জুনক পুনৰ বুজাবলৈ চেষ্টা কৰি এই বুলি ক'লে, হেৰা পাৰ্থ, আত্মতত্বৰ কথা বুজি পোৱাটো সহজ কথা নহয়। সেইবাবে আত্মতত্বৰ বিষয়ে ভিন্ন মতবাদৰ সৃষ্টি হৈছে, যদিও কোনেও সঠিকভাৱে ইয়াৰ অস্তিত্ব আৰু স্বৰূপ দৰ্শনৰ বিষয়ে জানিব পৰা নাই। সেয়েহে কোনোজনে এই আত্মাক লক্ষ্য কৰিব নোৱাৰা এটা আচৰিত বস্তু যেন দেখে। আন কোনোৱে ইয়াক এটা বৰ দুৰ্বোধ্য আৰু দুৰ্লভ্য আচৰিত বস্তু বুলি কয়। কোনোবাজনে আনৰ মুখত শুনা পায় যে ই এটা আচৰিত বস্তু, কিন্তু অন্যান্য লোকে আত্মাৰ বিষয়ে শুনাৰ পাছতো ইয়াৰ সূত্ৰ আৰু তত্ত্ব বিচাৰিও ই কি বস্তু বা সত্তা সেই বিষয়ে নিশ্চিতভাৱে জানিব পৰা নহয়। বহু লোকে আত্মাৰ বিষয়ে জানিবলৈ সৎসংগ গ্ৰহণ কৰে। সৎসংগৰ দ্বাৰা আত্মাৰ বিষয়ে শুনিবলৈ পায়, কিন্তু আত্মাৰ বিষয়ে কোৱা সকলেও নিশ্চিতভাৱে আত্মাৰ স্বৰূপ তত্ত্বৰ বিষয়ে সম্পূৰ্ণভাৱে নাজানে, কাৰণ প্ৰকৃত জ্ঞানৰ অভাৱত আত্মাৰ বিষয়ে কোনেও যথাৰ্থ জ্ঞান দিব নোৱাৰে। গতিকে আত্মাৰ বিষয়ে সঠিকভাৱে শুনাটো, জনাটো আৰু জ্ঞান দিব পৰা কথাটো মনুষ্যৰ বাবে সহজসাধ্য নহয়, বৰঞ্চ জটিল প্ৰচেষ্টা। সেইবাবে আত্মাৰ তত্ত্ব নজনা সকলো লোকেই ইয়াক আচৰিত বস্তু যেন জ্ঞান কৰাটো স্বাভাৱিক। এনেদৰে কৃষ্ণই আত্মতত্ত্বৰ বিষয়ে বহু কথা প্ৰকাশ কৰাৰ পাছত অৰ্জুনক ক'লে, হেৰা ভৰতবংশৰ অৰ্জুন, তুমি এটা কথাই বিশেষভাৱে জনা উচিত যে তোমাৰ বা আন সকলোৰে দেহৰ ভিতৰত থকা যিজনে তোমাক পৰিচালিত কৰি আছে, সেই দেহস্থ আত্মাজন অনিত্য নহয়, নিত্য বিৰাজমান আৰু অবৈধ্য। সেইবাবে তুমি চকুৰ আগত দেখা যিকোনো প্ৰাণীৰ জীৱন মৰণৰ কথা চিন্তা কৰি সুখ কৰাটো উচিত নহয়, কাৰণ সকলোৰে দেহবোৰ অস্থায়ী, কিন্তু আত্মা চিৰস্থায়ী। গতিকে ভীষ্ম, দ্ৰোণ অথবা ভাতৃ কৌৰৱসকলৰ যুদ্ধত বিনাশ হ'ব বুলি ভয় খোৱাটো উচিত নহয়। সেয়েহে বৰ্তমান কৰ্তব্য আৰু ধৰ্মস্বৰূপে দেখা দিয়া যুদ্ধ কাৰ্য বা সংগ্ৰাম পৰিত্যাগ নকৰি ক্ষত্ৰিয় স্বৰূপে যুদ্ধ কৰি নিজৰ কৰ্তব্য পালন কৰি স্বধৰ্ম ৰক্ষা কৰাটোৱে উচিত হ'ব। কিয়নো ক্ষত্ৰিয় স্বৰূপে তোমাৰ এটা নিৰ্দিষ্ট আশ্ৰম ধৰ্ম আছে। সেই ধৰ্ম পালনৰ অন্তৰালত তোমাৰ যি দায়িত্ব আহি পৰিছে, সেই কথা চিন্তা কৰি তুমি এই কথাটোহে জনা উচিত যে ধৰ্মনীতি মতেও তোমাৰ বাবে বৰ্তমান যুদ্ধ কৰাতকৈ অধিক শ্ৰেয়স্কৰ আৰু মংগলজনক কাম আন একো নাই। সেইকাৰণে তুমি ৰণক্ষেত্ৰত যুদ্ধ কৰিবলৈ কোনো শংকাবোধ কৰাৰ একো প্ৰয়োজন নাই। বিশেষকৈ ধৰ্মনীতি মতে যুদ্ধক্ষেত্ৰত কৰিব লগা হোৱা বধ কাৰ্য হিংসামূলক কৰ্ম নহয়, অধৰ্ম নহয়। এতেকে যুদ্ধৰ পৰা বিৰত থকাৰ চিন্তা ভাৱনাবোৰ নিৰৰ্থক, কাৰণ ধৰ্মনীতিলৈ লক্ষ্য কৰি হ'লেও তুমি যুদ্ধ কৰিবলৈ দ্বিধাবোধ কৰাটো অনুচিত। এই বিষয়ে মই তোমাৰ সন্দেহ ভঞ্জন কৰি পুনৰ কৈছো পাৰ্থ, যে সেইসকল ক্ষত্ৰিয়ৰ বাস্তৱিকতে সুখী যিসকলৰ বাবে এনেধৰণৰ ধৰ্মযুদ্ধ কৰাৰ সুবিধাটো অযাচিতে আহি উপস্থিত হয়। গতিকে নিজৰ ইচ্ছাতেই স্বৰ্গৰ দ্বাৰ মুকলি হৈ থকা সুবিধাটো নিজেই আহি উপস্থিত হোৱাৰ অৱস্থাত ক্ষত্ৰিয়সকলে এনে সন্মুখ সংগ্ৰাম কেতিয়াও পৰিহাৰ নকৰে, বৰঞ্চ সেই সংগ্ৰামৰ সুযোগ গ্ৰহণ কৰে। এনেদৰে নিবিচৰাকৈ আহি সন্মুখত দেখা দিয়া যুদ্ধ কৰাৰ সুবিধাটো গ্ৰহণ কৰা ক্ষত্ৰিয়সকলে সুখী আৰু ধন্য, কাৰণ এনে সুযোগপ্ৰাপ্ত ক্ষত্ৰিয়সকলৰ বাবে স্বৰ্গৰ দুৱাৰ নিজে নিজেই মুকলি হৈ যায়। ইয়াৰ ফলত কোনো ক্ষত্ৰিয় যুদ্ধত জয়ী হ'লে যেনেদৰে ৰাজ্য ভোগ কৰাৰ সুখ লাভ কৰিব পাৰে, সেইদৰে মৃত্যুবৰণ কৰিলেও অনায়াসে তেওঁৰ বাবে উন্মুক্ত হৈ থকা স্বৰ্গৰ দুৱাৰত প্ৰৱেশ কৰি তেওঁৰ স্বৰ্গৰাজ্যৰ সুখ ভোগ কৰিব পাৰে। এতেকে যুদ্ধত জয় বা পৰাজয় হ'লেও নিৰ্ৰাজ্য বা স্বৰ্গৰাজ্য লাভ কৰি সুখ ভোগ কৰাটো নিশ্চিত। এনে ক্ষেত্ৰতো অৰ্জুনে যুদ্ধ কৰাটো যুক্তিসংগত আৰু স্বাভাৱিক, কাৰণ ইয়াৰ দ্বাৰা তেওঁৰ স্বধৰ্ম ৰক্ষা কৰা হ'ব আৰু যিকোনো এক প্ৰকাৰৰ শুভ ফল লাভ হোৱাটো নিশ্চিত হৈ পৰিব। কিন্তু ইয়াৰ বিপৰীতে অৰ্জুনে যদি যিকোনো কাৰণতে যুদ্ধ নকৰাকৈ থাকে, তেনেহ'লে তাৰ পৰিণাম কি হ'ব পাৰে সেই বিষয়ে ভগৱান কৃষ্ণই ক'লে, কিন্তু হেৰা পাৰ্থ,
যদিহে তুমি এই ধৰ্মযুদ্ধখনৰ পৰা নিজকে বিৰত ৰাখা আৰু যুদ্ধ নকৰাকৈ থাকা, তেনেহলে তুমি নিজৰ ধৰ্মীয় কৰ্তব্য পৰিত্যাগ কৰা হ'ব আৰু ক্ষত্ৰিয়োচিত ধৰ্ম তথা কৰ্তব্য পৰিত্যাগ কৰাৰ লগে লগে তুমি এজন বীৰ আৰু নিৰ্ভীক যোদ্ধা স্বৰূপে থকা তোমাৰ পূৰ্ব যশস্যাও হানি কৰিবা আৰু হেৰুৱাবা, গ্লানিৰ পাত্ৰ হ'বা। তদুপৰি ইয়াৰ ফলত তুমি পাপহে উপাৰ্জন কৰিবা। কাৰণ এনে কৰিলে তোমাৰ ক্ষত্ৰিয়োচিত ধৰ্ম নাশ হ'ব। ধৰ্ম নাশ হ'লেও তুমি পতিত হ'বা, অৰ্থাৎ ধৰ্মভ্ৰষ্ট হৈ পাপত পৰিবা আৰু পাপৰ ফলত তুমি অধোগতি লাভ কৰিবা। তেতিয়া তোমাৰ ঊৰ্ধ্বগতি নাইবা স্বৰ্গস্বৰূপ দিব্য স্থানো লাভ নহ'ব। আকৌ খ্যাতি হানি হোৱাৰ ফলত অপযশ আনকি অপমানো লাভ হ'ব পাৰে। অপমান আৰু মৰণে সমান। গতিকে তুমি যুদ্ধত জয়লাভ কৰি যশস্বী হোৱা আৰু ৰাজসুখ ভোগ কৰাৰ পাছত জীৱনৰ অন্তত স্বৰ্গ লাভো কৰিবা। কোনো কাৰণতে তুমি যুদ্ধ পৰিহাৰ কৰা উচিত নহয়। সেইকাৰণে তোমাক আকৌ কৈছো যে যদি তুমি এই ধৰ্মযুদ্ধখন নকৰা, তেনেহলে তোমাৰ নিজস্ব ধৰ্ম পৰিত্যাগ কৰা হ'ব। ইয়াৰ লগে লগেই তোমাৰ পূৰ্বৰ যি বীৰত্ব, গৌৰৱ আৰু খ্যাতি আছিল, এজন মহাৰথী বীৰস্বৰূপে প্ৰতিষ্ঠিত হৈছিলা, সেই যশস্যা তোমাৰ লুপ্ত হ'ব। তদুপৰি অদ্বিতীয় ধৰ্মযুদ্ধৰ বীৰ তথা নিপুণ যোদ্ধা বুলি থকা খ্যাতিও তুমি হেৰুৱাবা। তোমাৰ সুনাম আৰু খ্যাতি হেৰুৱাৰ ফলত নৰকলৈ যাব লগা হ'ব পাৰে। কিন্তু যুদ্ধ কৰিলে এনে দুৰ্নাম নহ'ব, পাপো আৰ্জা নহ'ব। তদুপৰি স্বধৰ্ম ৰক্ষা কৰাৰ কাৰণে ইহকালত ৰাজভোগ্য সুখ আৰু পৰকালত স্বৰ্গলাভ হোৱাটো নিশ্চিত। আৰু কওঁ শুনা অৰ্জুন, তুমি যদি যুদ্ধ নকৰি পলায়নবাদী হোৱা আৰু তাৰ দ্বাৰা নিজৰ কাপুৰুষালি দেখুওৱা, তেনেহলে সকলো মানুহে তোমাৰ গুণগান নাগাব বা তোমাক প্ৰশংসা নকৰিব। বৰঞ্চ গোটেই মানুহবিলাকে তোমাৰ দুখ আৰু অপযশৰ কথাহে মনত থাকে কৈ থাকিব। তুমি জীৱনভৰ গ্লানিৰ চেকা লৈ থাকিব লাগিব। গ্লানি কিম্বা অপযশ অৰ্থাৎ কুকীৰ্তি সৎলোকৰ কাৰণে মৃত্যুতকৈও অধিক ক্ষতিকাৰক। সেয়েহে সন্ত লোকৰ বাবে অপযশতকৈ মৰণেই শ্ৰেষ্ঠ বুলি কোৱা হয়। এতেকে তোমাৰ দৰে এজন বীৰত্ব আৰু ধৰ্মৰ ক্ষেত্ৰত যশস্বী ব্যক্তিৰ কাৰণে দুৰ্নাম দুৰ্যশবোৰ আগলৈ মৃত্যুতকৈও অধিক বেদনাদায়ক হ'ব। কাৰণ মৃত্যু জীৱনৰ অন্তত এবাৰহে হয়। কুকীৰ্তিৰ বেদনা বা আনে অপযশ ৰতাৰ বেদনা বৰ্তমানৰ পৰা মৃত্যু পৰ্যন্ত ভোগ কৰিব লাগিব। এতেকে তুমি যিহেতু কাপুৰুষ নহয় আৰু বীৰস্বৰূপে এজন স্বনামধন্য যোদ্ধা, সেইবাবে যুদ্ধ কৰাই শ্ৰেয়। আনকি যুদ্ধত মৃত্যু হ'লেও তোমাৰ খ্যাতি থাকি যাব আৰু স্বৰ্গ লাভ হ'ব। ইয়াকে যদি নকৰা, তেনেহলে তাৰ পৰিণাম কি হ'ব বা কেনেকৈ অসহনীয় হ'ব, সেই কথাটো মই কওঁ শুনা। তোমাৰ বিৰুদ্ধ পক্ষত যিসকল বীৰ আছে, সেইসকলৰ ভিতৰত মহাৰথী বীৰ কেইবাজনো আছে। সেই মহাৰথীসকলে পূৰ্বতে তোমাৰ বীৰত্ব আৰু শক্তি সামৰ্থ্য দেখা পাই তোমাক কিছুমানে মুখেৰে আৰু আন বহুজনে পেটেৰে হ'লেও তোমাক প্ৰশংসা কৰি আছিল। কিন্তু এনে যিসকলৰ দ্বাৰা তুমি প্ৰশংসাযোগ্য হৈ আছিলা আৰু যিসকলৰ মনত তুমি সন্মানযোগ্য হৈ আছিলা, সেইসকলে তোমাক ৰণক্ষেত্ৰৰ পৰা আঁতৰি যোৱা দেখিলেই ক'ব যে তুমি ভয়তেহে ৰণক্ষেত্ৰৰ পৰা আঁতৰি গৈছা। যুদ্ধৰ পূৰ্বেই তুমি পৃষ্ঠভংগ দিছা। সেইবাবে তুমি প্ৰাণৰ ভয়ত ৰণৰ পৰা ফালৰি কাটিছা বুলি ভাবিব। এই ক্ষেত্ৰত সাধাৰণ মানুহৰ কথা বেলেগ। আনকি যিসকল মহাৰথীৰ বাবে তুমি বহু পৰিমাণে সন্মানিত হৈ আছিলা, সেইসকলেই তেনেকৈ ভাবিব। তেতিয়া তোমাৰ সন্মানো বহু পৰিমাণে লাঘৱ হৈ পৰিব। ফলত তুমি অসন্মানিত হ'বা, অপমানিত হ'বা। তুমি কেনেকৈ অসন্মানিত হ'বা আৰু কোনে তোমাক অপমান কৰিব কওঁ শুনা। যিবিলাক শত্ৰুৱে তোমাক আৰু তোমাৰ লগতে তোমালোক আটাইকেইজনকে পূৰ্বৰে পৰা ঘোৰ শত্ৰুতা কৰি তোমালোকক প্ৰাণে মাৰিবলৈ চেষ্টা কৰিছিল আৰু কুকৌশল কৰি দুবাৰকৈ বনবাস দিয়াই অজ্ঞাতবাসো দিছিল আৰু তোমাৰ বীৰত্বক ভয় কৰি চলিছিল, নাইবা তোমালোকৰ বীৰত্বৰ ওপৰত ব্ৰহ্মদৃষ্টিৰে চাই নানা অন্যায় কৰিছিল, সেইবিলাক শত্ৰুৱে এতিয়া যুদ্ধৰ পৰা আঁতৰি যোৱা দেখিলে তোমাক নিন্দা কৰিব। তোমাৰ বীৰত্ব আৰু শক্তি সামৰ্থ্যক নিন্দা কৰিব। তাৰোপৰি তোমাৰ বিষয়ে বহুতো নকবলগীয়া অবাশ্য কথা মিছাকৈ কৈ থাকিব। তেতিয়া তোমাৰ সেই শত্ৰুবোৰে পূৰ্বৰ গুণ গৰিমা আৰু বীৰত্বৰ কথা একো এটাই নকব।
কেৱল তোমাৰ বিভিন্ন দুখৰ কথাবোৰ ক'ব আৰু সেইবিলাক কুকীৰ্তি ৰচনা কৰি প্ৰচাৰো কৰিব। তেনেবিলাক অপমানসূচক নিন্দনীয় কথা সেই শত্ৰুবোৰৰ মুখত শুনি থাকিলে তোমাৰ মনত কেনে লাগিব? সেইবিলাক শুনাতকৈ আন দুখৰ কথা তোমাৰ দৰে এজন যশস্বী, সত্যনিষ্ঠ আৰু সৎ ব্যক্তিৰ বাবে কি হ'ব পাৰে? গতিকে মই মূৰকত এটা কথাই কওঁ, কুন্তীৰ পুত্ৰ অৰ্জুন, শুনা, তুমি যদি যুদ্ধত কেনেবাকৈ নিহত হোৱা, তেতিয়াও তুমি স্বৰ্গ লাভ কৰিবা, ঊৰ্ধ্বগতি পাবা, তোমাৰ অধোগতি নহয়। কিন্তু স্বাভাৱিকতে তুমি জয় লাভেই কৰিবা বুলি মোৰ তোমাৰ ওপৰত বিশ্বাস আছে। যিহেতু তোমালোক কুন্তীৰ পুত্ৰ আটাইকেইজনে ধৰ্মত আছা, জয়লাভ কৰিলে এই অকণ্টকা পৃথিৱী ৰাজ্য ভোগ কৰিবা। গতিকে যুদ্ধ কৰাৰ ক্ষেত্ৰত দৃঢ় সংকল্প গ্ৰহণ কৰি, অৰ্থাৎ যুদ্ধ কৰাটো নিশ্চিত কৰি তুমি এতিয়া মন ডাঠ কৰি উঠি বহা। এনেকৈ লেটুসেতু হৈ পৰি থকাটো তোমাৰ বাবে কোনোপধ্যেই উচিত কাম হোৱা নাই। আনহাতে কেনে ভাৱ লৈ তুমি এতিয়া ৰণক্ষেত্ৰত অস্ত্ৰ ধৰিবা সেই বিষয়ে তোমাক কৈছো যে তোমাৰ ভাগ্যত থকা সুখ আৰু দুখক সমান বুলি ভাবি লোৱা। সেইদৰে লাভেই হওক বা হানিয়েই হওক, জয় বা পৰাজয়েই হওক, এই দ্বৈত ভাৱবোৰ সমান বুলি ধৰি লৈ যুদ্ধ কাৰ্যত নিজকে নিয়োগ কৰা। এনে সমস্ত ভাৱেৰে যুদ্ধ কৰিলে তুমি পাপৰ ভাগী নহবা। অৰ্থাৎ জ্ঞাতি, মিত্ৰ, ভাই, বন্ধু আদি নিজস্ব লোকক বধ কৰিলে যদি পাপ হ'ব পাৰে বুলি তুমি শংকা কৰা, তেনেহলে মই কোৱা মতে সমস্ত ভাৱেৰে যুদ্ধ কৰিলে তেনে পাপ হোৱাৰ কোনো আশংকা নাথাকে। গতিকে তুমি দৃঢ় সংকল্প লৈ যুদ্ধ কৰাটো সুনিশ্চিত কৰ্তব্য বুলি ভাবি লৈ যুদ্ধ কৰা। ইয়াৰ পাছত পাৰ্থসাৰথী কৃষ্ণই আন এটা তাত্ত্বিক আৰু বাস্তৱিক বিষয়ৰ ওপৰত আলোকপাত কৰি অৰ্জুনক বুজাবলৈ চেষ্টা কৰিবলৈ আৰম্ভ কৰিলে। এই মৰ্মে কৃষ্ণই অৰ্জুনক ক'লে, হেৰা অৰ্জুন, ইমানখিনিলৈকে তোমাক যিবিলাক কথা ক'লো, সেইবিলাক সংখ্যা দৰ্শনৰ মতবাদৰ অন্তৰালত থকা জ্ঞানৰ কথা ক'লো। এতিয়া মই ফল কামনা নকৰাকৈ কৰা কৰ্ম তথা ন্যায় তথা নীতি বিশিষ্ট যোগমাৰ্গ অনুসাৰে আন কিছুমান জ্ঞানৰ কথা কওঁ শুনা। হেৰা পাৰ্থ, মই কোৱা তথাকথিত জ্ঞানৰ দ্বাৰা যদি তুমি কৰ্তব্য কৰ্মত বা বৰ্ণোচিত ধৰ্ম কৰ্মত প্ৰবৃত্ত হোৱা, তেনেহলে তুমি কৰ্ম বন্ধনৰ পৰা মুক্ত হৈ থাকিব পাৰিবা। মই এতিয়া ব্যক্ত কৰিবলৈ লোৱা জ্ঞান বুদ্ধিযোগ পদবাচ্য। এই বুদ্ধিযোগৰ বুদ্ধি বা জ্ঞানযুক্ত হৈ কৰ্ম কৰাৰ ফলত কৰ্মজনিত সংসাৰ বন্ধন তোমাৰ হ'ব নোৱাৰে, বৰঞ্চ ইয়াৰ পৰা তুমি অব্যাহতি পাবা। ইয়াৰ মূল সূত্ৰ হৈছে তুমি আশা নকৰাকৈ নিস্পৃহতাৰে কাম কৰাটো। দ্বিতীয়তে এই বুদ্ধিযোগ অৱলম্বন কৰি যি কৰ্ম কৰা হয়, সেই কৰ্ম কেতিয়াও ব্যৰ্থ নহয় বা নিষ্ফল কিংবা অসাৰ্থক হৈ নাযায়, নাইবা তাৰ ন্যূনতাও নঘটে। বুদ্ধিযোগৰ ধৰ্মৰ আশ্ৰয়ত কাম কৰিলে অলপ ধৰ্মকৰ্মই বৰ ডাঙৰ ভয় বা মহাসন্ত্ৰাসৰ পৰা মনুষ্যক পৰিত্ৰাণ কৰিব পাৰে। এই বুদ্ধিযোগৰ মৌলিক চিন্তাধাৰা হৈছে একান্তভাৱে ঈশ্বৰ চিন্তাত নিমগ্ন হৈ কাম কৰা। এতেকে হেৰা কুৰুকুলৰ সন্তান, ব্যৱসায়িত্মিকা বুদ্ধিৰে কৰ্ম কৰি যাব লাগে। ব্যৱসায়িত্মিকা বুদ্ধি অথবা ভাৱেৰে, অৰ্থাৎ একান্ত আৰু একমাত্ৰ ঈশ্বৰ বিশ্বাসেৰে কৰ্ম কৰা লোকসকলৰ লক্ষ্য আৰু মনোবাঞ্ছা এটা। কিন্তু ঈশ্বৰৰ প্ৰতি একান্ত বিশ্বাসেৰে কেৱল ঈশ্বৰৰ ভাৱনাৰে যিসকল লোকে কাম নকৰে, অৰ্থাৎ যিসকলৰ বুদ্ধি ব্যৱসায়িত্মিকা নহয় আৰু অনব্যৱসায়িত্মিকা বুদ্ধিৰে কামত প্ৰবৃত্ত হয়, সেইসকলৰ মানসিক চিন্তা, ভাৱনা তথা অভিপ্ৰায়বোৰ অন্তহীন আৰু নিশ্চিতভাৱে তেওঁলোকৰ আশা আকাংক্ষাবোৰ বহু শাখাত বহুধা বিভক্ত হৈ পৰে। অৰ্থাৎ একমাত্ৰ পৰমেশ্বৰকে ভাৱনা কৰি সুনিশ্চিত চিন্তাৰে একান্তভাৱে কৰ্ম কৰা সকলৰ বুদ্ধি বা অভিপ্ৰায় এটা। কিন্তু সেই ঈশ্বৰ আৰাধনাৰ প্ৰতি বহিমুখী হৈ কাম কৰা লোকৰ জ্ঞান সত্য নহয় আৰু তেওঁলোকৰ জ্ঞান বুদ্ধি বহুধা বিভক্ত হোৱাৰ কাৰণে মনত অসংখ্য অভিপ্ৰায় থাকে। এতেকে যোগ বিষয়ক জ্ঞানেই সত্য আৰু শ্ৰেয় প্ৰাপ্তিৰ ক্ষেত্ৰত সহায়ক হয়। আনহাতে বিবেক বুদ্ধি ৰহিত সকলৰ জ্ঞান
অসত্য। আৰু এটা কথা মন কৰিবলগীয়া যে স্বল্পজ্ঞানী লোকসকলে কিংবা অজ্ঞানীসকলে বেদবাদী হৈ বেদৰ কথাকে মানি আছো বুলি ভাবি কামনাৰ বশৱৰ্তী হৈ কাৰ্য কৰে আৰু ভোগ ঐশ্বৰ্যাদিমূলক চিন্তাত অনুৰত হৈ পৰে, কিন্তু তাৰ দ্বাৰা বিষয় বন্ধনৰ পৰা মুক্ত হ'ব নোৱাৰে। তেনে পৰমাৰ্থিক চিন্তাত একনিষ্ঠ হোৱাত অব্যৰ্থ হয়। সেইবাবে ভাগৱত সমৰ্পণ পূৰ্বক অৰ্থাৎ অনাসক্তভাৱে সকলো শাস্ত্ৰনিহিত কৰ্ম তুমি কৰি যাবা। এনে শাস্ত্ৰীয় কৰ্মসমূহ তুমি নকৰাকৈও নাথাকিবা, কাৰণ অনাসক্ত হৈ কৰ্ম কৰিলেহে কৰ্মবন্ধনৰ পৰা মুক্ত হ'ব পাৰিবা আৰু তেতিয়া তোমাৰ সংসাৰ বন্ধনো নহ'ব। এতেকে শাস্ত্ৰ বিধান মতে আসক্তি অৰ্থাৎ ফলৰ আশা ত্যাগ কৰি কৰ্ম কৰা উচিত। সেইকাৰণে হেৰা ধনঞ্জয়, তুমি যোগস্থ হৈ অবিচলিত সুস্থিৰ মনেৰে কৰ্তব্য কৰ্মবোৰ কৰি যোৱা। মই কোৱাৰ দৰে আসক্তি ত্যাগ কৰি কৰ্মবোৰ কৰি যোৱা। আকৌ কৰ্মবোৰ কৰোঁতে কৰ্মসিদ্ধি বা সফলেই হওক বা অসিদ্ধি অৰ্থাৎ অসফলেই হওক সেই কথা চিন্তা নকৰি অৰ্থাৎ সিদ্ধি অসিদ্ধিৰ প্ৰতি আসক্তি ত্যাগ কৰি সুস্থিৰ মনেৰে কৰি যোৱা। সিদ্ধি আৰু অসিদ্ধিৰ প্ৰতি সম মনোভাৱ কৰিব পৰা মানসিক বিকৰ্ষমূলক অৱস্থাটোকে যোগ বুলি কোৱা হয়। যোগ হৈছে আত্মসংযোগ অৰ্থাৎ ইন্দ্ৰিয়বিলাকৰ দ্বাৰা কামনা বাসনাৰ উদ্ৰেক হয়। ইন্দ্ৰিয়ৰ প্ৰভাৱত অসংযত মনেৰে আত্মাক একান্তভাৱে চিন্তা কৰা বা আত্মাৰ লগত ঐক্য স্থাপন কৰিব পৰাটো সম্ভৱ নহয়। আনহাতে সংযত মনেৰে একান্তভাৱে আত্মাৰ লগত ঐক্য স্থাপন সংযোগ কৰিব পৰা অৱস্থাটোৱে যোগ। এতেকে পৰম তত্ত্বস্বৰূপ পৰমাত্মাৰ চিন্তাত আত্মনিয়োগ কৰি একাগ্ৰ মনেৰে আৰু নিষ্কাম ভাৱেৰে কৰ্ম কৰি যোৱা। এই ক্ষেত্ৰত মই তোমাক আৰু এটা উপদেশ দিওঁ, শুনা ধনঞ্জয়। তুমি ঘৃণনীয় কামবোৰ দূৰতে ত্যাগ কৰা। পৰমাত্মা পৰমেশ্বৰৰ চিন্তাৰ দ্বাৰা তেওঁৰ ভাৱনাতে আত্মনিয়োগ কৰি তেওঁৰ শৰণাশ্ৰয় গ্ৰহণ কৰা। আকৌ সেই পৰমেশ্বৰক একাগ্ৰ মনেৰে চিন্তা কৰিবৰ কাৰণে আত্মপ্ৰচেষ্টা কৰা। ঈশ্বৰ চিন্তাত নিজকে উৎসৰ্গা কৰা আৰু আধ্যাত্মিক চিন্তাত অনুৰত হোৱা। আনহাতে কাৰ্পণ্য ভাৱ থকা ঈশ্বৰৰ চৰণত আত্মসমৰ্পণ নকৰা আধ্যাত্মিক চিন্তাবিহীন কৃপণ অভিহিত দুখযুক্ত লোকসকলেহে কৰ্মফলৰ বাবে আকাংক্ষা কৰি থাকে বুলি জানিবা। এতেকে পৰমাত্মাৰ চিন্তা বৰ্জিত ঘৃণনীয় কামবোৰ পৰিহাৰ কৰি নিজকে ঈশ্বৰ চিন্তাত আত্মনিয়োগ কৰি কৰ্ম কৰি যোৱা। কাৰণ ঈশ্বৰ সেৱা বা পৰমেশ্বৰৰ ভাৱনাত আত্মনিয়োগ কৰি তেওঁতেই সকলো কৰ্মফল অৰ্পণ কৰি নিজে অনাসক্ত হৈ কৰ্ম কৰাজনে এই জন্মতে সুকৃত দুষ্কৃত বা ভাল বেয়া দুয়োবিধ কৰ্মৰ ফলৰ পৰাই পৰিত্ৰাণ পায়। তেনে লোকে কৰ্মৰ ফল ত্যাগ কৰাত সমৰ্থ হয়। অৰ্থাৎ কেৱল ঈশ্বৰৰ উদ্দেশ্যত কৰ্ম কৰি আত্মস্বাৰ্থ বিসৰ্জন দি ঈশ্বৰৰ প্ৰীতিৰ অৰ্থে কৰ্মত পবিত্ৰ হোৱাজনে এই পাৰ্থিৱ জন্মতে সকলো ভাল মন্দ কৰ্মফলৰ পৰা নিস্তাৰ পাব পাৰে। এতেকে পৰমাত্মাৰ ভাৱনাত আত্মস্থ হোৱা। এনে ঈশ্বৰ চিন্তাত কৰা আত্মনিয়োগ হৈছে সকলো কৰ্মৰ কৰাৰ বুদ্ধিনিষ্ঠ কৌশল বা চাতুৰ্য। এনেদৰে পৰমেশ্বৰৰ প্ৰতি নিজকে সমৰ্পিত কৰিব পাৰিলে জন্মজনিত কৰ্মফলসমূহৰ পৰা নিষ্কৃতি লাভ কৰিব পৰা যায়। ইয়াৰ দ্বাৰা তুমিও কৰ্মবন্ধনৰ পৰা বিমুক্ত হ'ব পাৰিবা। এই ক্ষেত্ৰত বুদ্ধিযোগৰ গুৰুত্ব আছে।